তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। আজি আমি কথা পাতিম এডিআৰিৰ যিবিলাক ভাইভা হৈ আছে সেইখিনিৰ ওপৰত। তো যোৱাকালি মই ভাইভা দি আহিলোঁ কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটিত। তো তাতে যিবিলাক প্ৰচেছ মতে কাম হ'ল বা কি কি কুৱেশ্যন সুধিলে সেইবিলাকৰ ওপৰত এইটো ভিডিঅ' বনাম বুলি ভাবিছোঁ, যাতে আপোনালোকৰো সুবিধা হয়। তো প্ৰথমতে কি হ'ল, আপোনালোকে যেতিয়া ভেনুত গৈ ৰিপৰ্ট কৰিব, ৰিপৰ্টিং টাইম 9 বজাত দিছে মৰ্ণিঙত। তো আপোনালোকে প্ৰথমতে শাৰী পাতি ল'ব লাগিব, আৰু যিবিলাক PWD কেণ্ডিডেট আছে সিহঁতক আগতে যাবলৈ দিয়া হয়। তো সিহঁতক যোৱাৰ পিছত আপোনালোকে লাইন পাতিব। লাইন পাতাৰ পিছত যিবিলাক নন টেকনিকেল আছে, নন টেকনিকেল যিবিলাক কেণ্ডিডেট, সিহঁতৰ যিখিনি ৰোল নাম্বাৰ সেইখিনি ৰাইট ছাইডৰ বৰ্ডত দিয়া হয়। মানে ৰাইট ছাইডত বৰ্ড থাকিব এটা, আৰু লেফ্ট ছাইডতো বৰ্ড থাকিব এটা। তাতে আপোনালোকৰ ৰোল নাম্বাৰখিনি চাব পাৰিব। সেইমতে আপোনাৰ কোনটো বৰ্ডত পৰিছে তাৰ পৰাই আপোনালোকে গম পাব। তো লাইন ধৰি তেনেকৈ বৰ্ড নাম্বাৰটো আপোনালোকে লিখি ল'ব এডমিটৰ ওপৰত। আৰু এডমিট 2 কপি লাগিব, কিন্তু যিটো ইণ্টাৰভিউৰ এডমিট আছে সেইখিনি 2 কপি কৰি লাগিব। আৰু এডমিটৰ লগত আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যন, এই 3টা কাগজ। এডমিট, আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যন, এই 3টা কাগজ 2 কপি কৰি লাগিব। আৰু বাকী যিমানখিনি আছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত যদি কাষ্ট চাৰ্টিফিকেট থাকে কাষ্ট চাৰ্টিফিকেট, আৰু ID প্ৰুফ, লগতে যদি আৰু বেলেগ ডকুমেণ্টছ থাকে সেইখিনি 1 কপি কৰিলেই হ'ব। কিন্তু এই 3টা বস্তু 2 কপি কৰি লাগিব। ফটো 2 কপি লাগিব। আৰু এইখিনি হোৱাৰ পিছত আপোনালোকে প্ৰথমতে এখন ঠাইত বহিবলৈ দিয়া হ'ব। তাৰ পৰা ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব আপোনালোকৰ। তো ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকক 5জন মানকৈ লৈ যোৱা হয়, বা অলপ কম বেছিও হ'ব পাৰে। আমাক 2-3জন 5জনকৈ লৈ গৈয়ে থাকিছিল। তো লৈ যোৱাৰ পিছত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপোনাৰ যেতিয়া চিৰিয়েল নাম্বাৰ আহিব, নাম মাতিব। নাম মাতাৰ পিছত আপোনালোকে সোমোৱাৰ পিছত যিখিনি কুৱেশ্যন ধৰিল। আৰু কুৱেশ্যনখিনিতো ইণ্টাৰভিউৰ ওপৰত ডিপেণ্ড কৰে, তেওঁলোকৰ মুডৰ ওপৰত বা তেওঁলোকে কি সুধিব বিচাৰে তাৰ ওপৰত। তাতে কমন পেলোৱা বা কমন কুৱেশ্যন অহাৰ কোনো প্ৰশ্নই নুঠে। তো যি নহওক, প্ৰশ্ন কমনটো নপৰে ভাইভাত। তথাপিও মোৰ যিবিলাক কুৱেশ্যন সুধিছে সেইখিনি কৈ আছোঁ, মোৰ কি কি সুধিছিল। তো প্ৰথমতে মই সোমোৱাৰ পিছত বহিব দিয়া হ'ল। বহিব দিয়াৰ পিছত সুধিলে মোক যে ক'ৰ পৰা আহিছোঁ বুলি। তো মই ক'লোঁ কোকৰাঝাৰৰ পৰা। তো কোকৰাঝাৰ বুলি কোৱাৰ পিছত অলপ কেইছেকেণ্ডমান সময় একো নক'লে। তাৰপিছত সুধিলে যে কোকৰাঝাৰত যিটো ৰাইমনা আছে, ৰাইমনা নেশ্যনেল পাৰ্ক তাৰমানে, সেইখন কিহৰ বাবে বিখ্যাত। তো মই ক'লোঁ গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত। গল্ডেন লেংগুৰ মই ভালে পাওঁ, বহুত সময় বিচাৰি এবাৰ পাইছিলোঁ। তো সেইখিনি হোৱাৰ লগে লগে ৰাইমনাৰ লগত ৰিলেটেড কুৱেশ্যন এটা সুধি দিলে, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক কিহৰ বাবে বিখ্যাত। সেইখিনিও সুধি দিলে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যিটো আছে সেয়া কিহৰ বাবে বিখ্যাত, তাতে ঘোঁৰা পোৱা যায় যে, সেইটো আনচাৰ হ'ব। তো এই দুটা কুৱেশ্যন সোধাৰ পিছত নেশ্যনেল পাৰ্কৰ বিষয়ে আৰু বেলেগ একো নুসুধিলে। তাৰপিছত ক'লে যে মই কি লৈ পঢ়ি আছোঁ। তো মই ক'লোঁ যে মেথমেটিক্স লৈ পঢ়ি আছোঁ। তো তেতিয়া সুধিলে যে 2জন মেথমেটিচিয়ানৰ নাম কোৱা। তো মই মেথমেটিচিয়ান 2জনৰ নাম ক'লোঁ। ইউক্লিড মোৰ এজন ফেভৰেট মেথমেটিচিয়ান, আৰু আমি ইণ্ডিয়ান আমাৰ ৰামানুজন, তেখেতৰ নাম ক'লোঁ। আৰু ইউক্লিডৰ নামটো মোৰ প্ৰায়ে মনত আহি থাকে। আৰু ইউক্লিডৰ নামটো মনত অহাৰ কাৰণ হ'ল, আমাৰ মেথমেটিক্সত এটা ফৰ্মুলা আছে যে e⁻i⁻+1 = 0। ইয়াক দ্য মষ্ট বিউটিফুল ফৰ্মুলা ইন মেথমেটিক্স বুলি কোৱা হয়। সেইখিনি লৈ আহিছোঁ মই। তো তাৰে ইটো যেতিয়া মই দেখি থাকোঁ, মোৰ ৰুমত এইটো ওলমাই থৈছোঁ, তেতিয়া মোৰ ইউক্লিডৰ নাম মনত পৰি থাকে। তো যি কি নহওক, ইউক্লিড আৰু ৰামানুজনৰ কথা ক'লোঁ। তো ৰামানুজনৰ কথা কোৱাৰ লগে লগে ক'লে যে ৰামানুজনে কাৰ লগত মেথমেটিক্স ৰিচাৰ্চ কৰিছিল। এজন মেথমেটিচিয়ান আছিল বাহিৰৰ, তো হাৰ্ডি ৰামানুজন। তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ আগত। তাতে হাৰ্ডি ৰামানুজন বোলা এটা নাম্বাৰ আছিল, টেক্সি কেব নাম্বাৰ বুলিও কোৱা হয়, 1729। তো সেই মানুহজনৰ কথা বা সেই মেথমেটিচিয়ানৰ কথা কৈছে। যিকোনো হওক, তাৰ লগে লগে ক'লে যে শকুন্তলা দেৱী কোন। শকুন্তলা দেৱী তাইও এজন মেথমেটিচিয়ান আছিল, ৱমেন। তাৰপিছত এইটো হোৱাৰ পিছত আৰ্যভট্ট কোন, এইখিনি সুধিলে। তাৰপিছত আহি গ'ল লাহে লাহে মেথমেটিচিয়ানৰ বা মেথমেটিক্সৰ ওপৰত কুৱেশ্যন শেষ হ'ল। তাৰপিছত আহিলে যে আনন্দৰাম বৰুৱা কোন বুলি সুধিলে। তো আনন্দৰাম বৰুৱা কোন আমি সকলোৱে জানো, অসমৰ আমাৰ প্ৰথম ICS। তো প্ৰথম ICS বুলি কোৱাৰ লগে লগে সুধি দিলে যে অসমৰ প্ৰথম, কিন্তু ভাৰতৰ কেই নম্বৰ।
তো ভাৰতৰ কেই নম্বৰ মই এইটো তেতিয়া মনত নাছিল মোৰ, তো পাহৰিছোঁ বুলি কৈ দিলোঁ। তো তেতিয়া ক'লে ICSৰ ফুল ফৰ্ম কি, এইটো সকলোৱে জানে। সেইখিনি হ'ল। তাৰপিছত ক'লে যে নেতাজী সুভাষ চন্দ্ৰ বসু কোন, তো এইখিনি ক'ল। এইখিনি কোৱাৰ পিছত ক'লে যে খান আব্দুল গফুৰ খান কোন, তো এইখিনি ক'লে। তাৰপিছত খান আব্দুল গফুৰ খানক কি নামেৰে জনাজাত সেইখিনি সুধিলে। আৰু এই কুৱেশ্যনটো মই আৰু এবাৰ এটা ভাইভাত পাইছিলোঁ, মই পোৱা নাই যদিও মোৰ লগৰ এজনে সুধিছিল যে খান আব্দুল গফুৰ খান কোন আছিল বুলি। তো তাৰমানে এইটো কুৱেশ্যন দুবাৰ আহিলে ভাইভাত মই গম পোৱাত। তাৰপিছত মোৰতো এইখিনিয়ে সুধিলে, 10টা কুৱেশ্যন হোৱাৰ পিছত মোক যাবলৈ দিলে। কিন্তু লগৰ দুজন মানুহক সুধিলোঁ আৰু তেওঁলোকক কি সুধিলে বুলি। তো তেওঁলোকক সুধিছিল, এজন আছিল মাজুলীৰ পৰা, তেওঁক সুধিছিল মাজুলী আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড আমি জানো, তো আটাইতকৈ সৰু কি এইটোও সুধিছিল, সৰু আমাৰ উমানন্দ সেইটো সুধিছিল। তাৰপিছত সুধিলে উপন্যাস সম্ৰাট কোন, লগৰজনক সুধিলে উপন্যাস সম্ৰাট কোন বুলি সুধিলে। আৰু উপন্যাস সম্ৰাট হ'ল আমাৰ ৰজনীকান্ত বৰদলৈ, আৰু তাৰ দুখনমান উপন্যাসৰ নাম ক'ব দিছিল। তো যেনেকৈ এখন উপন্যাস মই লগত আনিছোঁ, মিৰি জীয়ৰী, বহুত ফেমাছ উপন্যাস, ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্ৰাট। তো আৰু এখন নাম তোমালোকে কমেণ্ট কৰিবা বা আপোনালোকে কমেণ্ট কৰিব। তো তাৰপিছত লেটেকু পুখুৰী কি বা কিহৰ বাবে বিখ্যাত এইখিনি সুধিছিল আৰু এজনক। তেওঁ আছিল আমাৰ উত্তৰ লখিমপুৰৰ পৰা, তেওঁক এইখিনি সুধিছিল। তাৰপিছত তেওঁক আৰু এটা কুৱেশ্যন সুধিছিল যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন, তো সেইখিনি সুধিলে। সোধাৰ পিছত তাৰপিছত ক'লে যে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কোৱা। তো সৰ্বপল্লী ৰাধাকৃষ্ণন যেতিয়া ক'লে যে অসমৰ পৰা তেওঁ কি আছিল, ৰাষ্ট্ৰপতি আছিল, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আৰু প্ৰথম উপৰাষ্ট্ৰপতি। তো সেইখিনি হোৱাৰ পিছত ক'লে যে অসমত এই ফখৰুদ্দিন আলি আহমেদৰ নামত কি ইনষ্টিটিউশ্যন গঠন কৰা হৈছে। তো সেইটো উত্তৰ তেওঁ দিব পৰা নাছিল, এইটো কাৰণ তেওঁ লখিমপুৰৰ আছিল আৰু ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল, তো সেইটো পৰা নাছিল। সেইখিনি কুৱেশ্যন সুধিছিল। তাৰমানে ইয়াৰ পৰা এটা বস্তু গম পোৱা গ'ল যে কুৱেশ্যন খান মিহলি সুধি আছে, কিবা এটা স্পেচিয়েল যে কিবা এটা টপিকতে সুধি থাকিব তেনেকুৱা নহয়। মোক যেনেকুৱা মেথমেটিক্সৰ বিষয়ে সুধিলে, তাৰপিছত অলপ হিষ্টৰী সুধি দিলে, লগতে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যিহেতু ৰাইমনা নেশ্যনেল পাৰ্ক আছে এইখিনি সুধি দিলে। গতিকে তোমালোকে বা আপোনালোকে লগৰ হ'ব পাৰা, গতিকে এইখিনি তোমালোকে বুলি কৈছোঁ, ডাঙৰ হ'লে আপোনালোকে বুলি কৈছোঁ। তো আপোনালোকে বা তোমালোকে এটা টপিকতে কুৱেশ্যন আহিব বুলি কেতিয়াও ভাবি যাব নালাগে, কাৰণ কুৱেশ্যন বিভিন্ন টপিকৰ পৰা আহিব, আৰু কি টপিকৰ পৰা আহিব এইটো কোনেও ক'ব নোৱাৰে। গতিকে সেই হিচাপত সাজু হৈ গ'লে হ'ল। আৰু 2টা কুৱেশ্যন নোৱাৰিলেও সিমান এটা ডাঙৰ কথা নহয় ভাইভাত, কাৰণ ভাইভাত জিকেৰ ওপৰত সিমান গুৰুত্ব 100% নিদিয়ে। তো এইখিনি আৰু ক'বলগীয়া কথা, বাকী গৰম লগাৰ কাৰণে এনেকুৱা ঠাইত আহি বহিলোঁ। তো যি কি নহওক আজিৰ ভিডিঅ' এইখিনিয়ে, আৰু আপোনালোকৰ পৰীক্ষা যাতে ভাল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। ফ্ৰেণ্ডছ, আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ যে ভাইভা সম্ভৱতঃ 15 মাৰ্কছৰে হ'ব, কাৰণ মই যেতিয়া ভাইভাৰ কপিখনত ছিগনেচাৰ কৰিলোঁ ফাইনেল, তাতে মাৰ্কছ কিছুমান এড কৰা আছিল, 8, 9 তেনেকুৱা দেখিবলৈ পাইছিলোঁ। তাৰমানে হয়তো 15 মাৰ্কছৰ ভিতৰত 8 পাইছে, 9 পাইছে, গতিকে 5 মাৰ্কছৰ নহয় 15 মাৰ্কছৰে হ'ব।